গৰমৰ বন্ধত মই মামাৰ ঘৰত থাকিবলৈ আহিছিলোঁ। মামা ঘৰত অকলেই আছিল, কাৰণ মোৰ মামীয়ে প্ৰায় কামৰ কাৰণে বেলেগ গাঁৱলৈ যাবলগীয়া হৈছিল। মই দেখাতো বহুত ধুনীয়া আছিলোঁ। মোৰ মামাই প্ৰায় মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। এদিন নিশা মামাই মোৰ কোঠালৈ গাখীৰৰ গিলাচ লৈ আহিলে আৰু গাখীৰ দিয়াৰ বাহানা কৰি মোক চুবলৈ চেষ্টা কৰিছিল। কিন্তু মই সেইটো সময়ত তেওঁৰ উদ্দেশ্যটো একেবাৰে বুজিব পৰা নাছিলোঁ। এদিন ৰাতি মই গভীৰ টোপনিত শুই আছিলোঁ। তেনেতে ৰাতি মামা আৰু মামীৰ কোঠাৰ পৰা সেইবিলাক শব্দ আহিবলৈ ধৰিছিল। সেই শব্দবিলাক শুনি মই উত্তেজিত হৈ পৰিছিলোঁ। তেতিয়া মই ভাবিলোঁ যে মই গৈ নিজ চকুৰে সেয়া চাই আহোঁগৈ। যেতিয়াই মই তেওঁলোকৰ কোঠাৰ খিৰিকীৰে ভিতৰলৈ জুমি চালোঁ, তেতিয়া দেখিলোঁ যে মামা এজনী গাভৰু ছোৱালীৰ লগত। মোৰ নাম পৰিণীতা। স্কুলৰ গৰম বন্ধ দিবলৈ আৰু কেইদিনমান বাকী আছিল। তেতিয়াই মোৰ মামাৰ ফোন অহা আৰম্ভ হৈ গৈছিল। মামাই বাৰে বাৰে মোৰ মাক কৈ আছিল যে তুমি কেইদিনমানৰ কাৰণে পৰিণীতাক আমাৰ ঘৰলৈ পঠিয়াই দিয়া। মোৰ মায়ে মামাৰ কথাটো মানা কৰিবলৈ নোৱাৰিছিল। সেইবাবে মায়ে মোক কৈছিল যে গৰমৰ বন্ধ দিবলৈ হৈছে, তুমি এতিয়া তোমাৰ মামাৰ ঘৰলৈ যাবলৈ সাজু হোৱা। তেওঁ বহুতবাৰ মোক ফোন কৰি তোমাক পঠিয়াবলৈ কৈছে। মই বাৰে বাৰে তেওঁক মানা কৰিবলৈও নোৱাৰোঁ। তেওঁ তোমাক বহুত ভাল পায়, তোমাক নিজৰ ছোৱালী বুলিয়েই ভাবে। যেতিয়াৰ পৰা আমি চহৰত থাকিবলৈ লৈছোঁ, তেতিয়াৰ পৰা তোমাৰ মামাই তোমাক বহুত কমকৈ লগ পোৱা হৈছে। মামাই সৰুৰে পৰাই তোমাক বহুত ভাল পায়। এতিয়া মাৰ কথা শুনি ময়ো মাক ক'লোঁ যে মা, তুমি ঠিকেই কৈছা। মামাই সৰুৰে পৰা মোক বহুত মৰম কৰে। মোৰ সকলো সৰু ডাঙৰ প্ৰয়োজনীয় বস্তু তেওঁ আনি দিছিল। কিন্তু চহৰলৈ অহাৰ পিছত আমাৰ মাজত দূৰত্ব বহুতে বাঢ়ি গৈছে। গৰমৰ বন্ধ আৰম্ভ হোৱাৰ লগে লগে মই মামাৰ ঘৰলৈ যাম। এতিয়া মোৰ বয়স প্ৰায় 18 বছৰ হৈ গৈছিল। মোৰ চিন্তাধাৰাও সৰু ল'ৰা ছোৱালীৰ দৰেই আছিল। তেতিয়া মোৰ ইমানো বুজিব পৰা শক্তি নাছিল যে কোনোবাই যদি মোক বেয়া উদ্দেশ্যত চুইছিল, তেতিয়াও মই সেয়া বুজিব পৰা নাছিলোঁ। কিন্তু মায়ে মোক বহুতবাৰ এইবিলাক কথা বুজাইছিল। মায়ে মোক কৈছিল যে তুমি ডাঙৰ হৈছা, এতিয়া তুমি এইবিলাক বুজি পাব লাগিব। এতিয়া তুমি বুজি পাব লাগিব যে তোমাক কোনে কি চাৱনিৰে চায়। তুমি সেইবিলাক মানুহৰ পৰা নিজকে বচাই চলিব লাগিব। মোৰ মায়ে মোক প্ৰায় কৈ থাকিছিল যে মাজনী, পৃথিৱীখন বৰ স্বাৰ্থপৰ, ইয়াতে ছোৱালীয়ে বৰ সাৱধানেৰে চলিব লাগে। আমি যেতিয়াৰ পৰা চহৰলৈ আহিছিলোঁ, তেতিয়াৰ পৰা বহুতবাৰ শুনিছিলোঁ যে ইয়াতে ছোৱালীবিলাকে ৰাতি সুৰক্ষিত নহয়। সেইকাৰণেহে মায়েও মোক লৈ বহুতো চিন্তিত হৈছিল। কিন্তু মই সদায় মাৰ কথাবিলাক আওকাণ কৰিছিলোঁ, কাৰণ মই এতিয়া ইমান বুজিব পৰা হোৱা নাছিলোঁ। মই বেছিভাগ সময় মোৰ মাৰ আঁচল ধৰিয়ে ডাঙৰ দীঘল হৈছিলোঁ। সেইবাবে মই ভাল আৰু বেয়াৰ কথাৰ বিষয়ে একো গম পোৱা নাছিলোঁ। মই মোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ। সেইকাৰণে মোৰ মা দেউতাই মোক বহুত মৰম কৰিছিল। তাৰপিছত পিছদিনাই মোৰ মায়ে কোৱাৰ কাৰণে মোৰ প্ৰয়োজনীয় বস্তুবিলাক মোৰ বেগত ভৰাবলৈ লৈছিলোঁ। এতিয়া মই গৰম বন্ধ দিয়ালৈকে অপেক্ষা কৰি আছিলোঁ। তাৰ এসপ্তাহ পিছত মই গৰম বন্ধৰ ছুটী পাইছিলোঁ। মায়ে এদিন আগতে মামাক ফোন কৰি মোক নিবলৈ মাতিছিল। যেতিয়াই মামাই মোক নিবলৈ আহিছিল, তেতিয়াই মামাই মোক দেখিয়েই মোক মৰমতে সাৱটি ধৰিছিল। যিহেতু মই মামাক বহুদিনৰ পিছত লগ পাইছিলোঁ। মামাই মোক দেখি ক'বলৈ ধৰিলে, মোৰ পৰিমাজনী, ইমান ডাঙৰ আৰু ধুনীয়া হৈ গ'লা তুমি। কেইদিনমান তুমি আমাৰ লগত আমাৰ গাঁৱত থাকিবা, আৰু তাৰপিছত চাবা তোমাৰ কিমান ভাল লাগিব। তোমাৰো চাগে গাঁৱলৈ বহুত মনত পৰে ন? সঁচাকৈ মই গাঁৱৰ কথা প্ৰায় মনত পেলাই থাকোঁ। গাঁৱৰ পৰিৱেশৰ যি সুগন্ধি, সেয়া মোৰ মনত আজিও সজীৱ হৈ আছে। দেউতাৰ কাম চহৰত হোৱাৰ কাৰণে আমি চহৰতে থাকিবলৈ লৈছিলোঁ। তাৰপিছত মই আৰু কেতিয়াও গাঁৱলৈ ঘূৰি যোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে মামাই আজি আমাৰ ঘৰতে থাকিব, কিন্তু তেওঁ মাক ক'বলৈ ধৰিলে যে তেওঁ আজি সন্ধিয়াই গাঁৱলৈ উভতিব। মামাই এতিয়া ক'বলৈ ধৰিছিল যে পৰিণীতাৰ মামীয়েকে প্ৰায় তেওঁৰ কামৰ কাৰণে বেলেগ বেলেগ চহৰলৈ গৈ থাকে। সেইকাৰণে মই ঘৰত অকলে থাকিবলগীয়া হয়। এতিয়া পৰি কেইদিনমান মোৰ লগতে থাকিলে মোৰ মনটো ভাল লাগি যাব। মায়েও এই কথাটোত কোনো আপত্তি কৰা নাছিল। তাৰপিছত এনেকৈ মই মোৰ বেগটো লৈ সন্ধিয়া মোৰ মামাৰ গাঁৱলৈ বুলি ৰাওনা হ'লোঁ। আমি এতিয়া গাঁৱলৈ যিখন বাছত গৈছিলোঁ, তাত বহুত মানুহৰ ভিৰ আছিল। মই আৰু মামা একেলগে বহি আছিলোঁ। যেতিয়াই বাছখন চলিবলৈ লৈছিল, তেতিয়াই মামাই মোক টানকৈ ধৰি লৈছিল। মামাই তেনেকৈ ধৰাৰ ফলত মোৰ এক অদ্ভুত অনুভৱ হ'বলৈ ধৰিছিল। কিন্তু তেতিয়া মই সেই কথাটোত বেছি গুৰুত্ব নিদিলোঁ। তাৰপিছত এনেকৈ 4 ঘণ্টা বাছত যাত্ৰা কৰাৰ পিছত আমি গাঁৱত উপস্থিত হ'লোগৈ। ইমান বছৰ পিছত মই গাঁৱৰ দৃশ্যটো দেখি আনন্দিত হৈ পৰিছিলোঁ।
তাৰপিছত মামাই মোৰ হাতত ধৰি মোক ঘৰৰ ভিতৰলৈ লৈ গ'ল। মামাৰ ঘৰখন আগৰ তুলনাত এতিয়া বহুত ডাঙৰকৈ মামাই বনাইছিল। তাৰপিছত মামাই মোক মোৰ কোঠাটো দেখুৱাই দিছিল আৰু তেওঁ কৈছিল যে তুমি চিন্তা নকৰিবা, তোমাৰ মামী সন্ধিয়ালৈকে আহি যাব। ময়ো এতিয়া মোৰ কোঠালৈ আহি ফ্ৰেছ হৈ গ'লোঁ। যেতিয়া মই কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া মামাই বিচনাত বহি মোৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ বৰ মৰমেৰে এগিলাচ ফলৰ ৰস মোক আনি দিলে। যেতিয়া মই ফলৰ ৰস গিলাচ খালোঁ, তেতিয়া তেওঁ মোৰ পিঠিত হাত ফুৰাবলৈ ধৰিলে। ফলৰ ৰসগিলাচ খোৱাৰ পিছত মই বিচনাত বাগৰি দিলোঁ। মামাও এতিয়া মোৰ ওচৰতে বহি আছিল আৰু তেতিয়াই তেওঁ মোৰ মূৰত আঙুলি বুলাবলৈ ধৰিলে। লগতে ক'বলৈ ধৰিলে যে পৰী, তোমাৰ চাগে বহুত ভাগৰ লাগিছে ন? তুমিতো প্ৰথমবাৰৰ বাবে বাছত ইমান দীঘলীয়া যাত্ৰা এটা কৰিছা। মামাই যি কৈ আছিল সেয়া সঠিক কথাই কৈছিল। মোৰ বহুত ভাগৰ লাগিছিল, কিন্তু লাহে লাহে মোৰ টোপনি আহিবলৈ ধৰিলে আৰু মই কেতিয়া মামাৰ লগত তাতেই বিচনাত শুই গ'লোঁ মই একো গমেই নাপালোঁ। সন্ধিয়া যেতিয়া সাৰ পালোঁ, তেতিয়া মামাই মোৰ কাৰণে চাহ বনাই লৈ আহিছিল। তেতিয়াই মামাই ক'বলৈ ধৰিলে যে তুমি সোনকালে উঠা আৰু চাহ খাই তললৈ আহি যাবা, তোমাৰ মামীও আহি পাইছেহি। মই এতিয়া চাহ খালোঁ আৰু চাহ খাই মামীক লগ কৰিবলৈ আহিলোঁ। মামীও মোক দেখি এতিয়া বহুত সুখী হৈ পৰিছিল। তেওঁ ক'লে যে ভালেই হ'ল তুমি আহিলা, কমেও আমি স্বামী স্ত্ৰীৰ বাহিৰে বেলেগ কাৰোবাকতো দেখিম। আমাৰো যদি কোনোবা সন্তান থাকিল হয়, তেনেহ'লে ঘৰখন হুলস্থলীয়া পৰিৱেশ এটা হৈ থাকিলেহেঁতেন। এনেকৈ কৈ মামীৰ চকুজুৰি সেমেকি উঠিছিল। তেতিয়াই মামীয়ে মোক মোৰ পঢ়াৰ বিষয়ে সুধিবলৈ ধৰিছিল। মোৰ মামী এগৰাকী শিক্ষিত ছোৱালী আছিল, সেইকাৰণে তেওঁ মোক পঢ়াৰ বিষয়ে বেছিকৈ সুধিছিল। আনহাতে মোৰ মামাই সাধাৰণ সৰু সুৰা কামবিলাক কৰিছিল, কিন্তু মামীয়ে প্ৰায় নিজৰ কামৰ বাবে বেলেগ বেলেগ চহৰলৈ গৈ থাকিবলগীয়া হৈছিল আৰু তেতিয়া মামাই অকলে ঘৰত থাকিবলগীয়া হৈছিল। মামীয়ে তেতিয়া মোক ক'বলৈ ধৰিছিল যে তুমি যেতিয়া আহিলা, তেনেহ'লে তোমাৰ মামাৰো ঘৰত এতিয়া মন লাগিব। এতিয়া এনেকৈ মামা আৰু মামী দুয়োৱে মোক বহুত মৰম কৰি লৈছিল। পিছদিনা মামী চহৰলৈ বুলি ওলাই গৈছিল। তাৰপিছত ঘৰত মামা আৰু মই অকলে আছিলোঁ। মামাই ঘৰতে কাপোৰ চিলাইৰ কামো কৰিছিল। তাৰ ফলত তেওঁৰ হাতত কিছু টকা জমাও হৈ গৈছিল। মামাই যেতিয়া নিজৰ কামত ব্যস্ত থাকে, তেতিয়া ময়ো ঘৰৰ সৰু সুৰা কামবিলাক কৰিবলৈ লৈছিলোঁ। কিন্তু যেতিয়াই মই কাম কৰি আছিলোঁ, তেতিয়া মামাই পিছফালৰ পৰা আহি মোক সাবটি ধৰিছিল আৰু কৈছিল যে পৰী, তোমাক কামৰ কথা একো ক'বই নালাগে, তুমি সকলো নিজে নিজেই কৰিব পাৰা, তুমি এজনী বৰ ভাল ছোৱালী। কিন্তু মই মামাৰ কথাবিলাক আওকাণ কৰি ঘৰৰ কামবিলাক কৰিবলৈ লৈছিলোঁ। তেতিয়া তেনেকৈ মামাই কাপোৰ চিলাই কৰিবলৈ সময় বেছিকৈ পাইছিল। সেইকাৰণে কিছুমান মহিলা ঘৰলৈ কাপোৰ চিলাই কৰিবলৈও আহিছিল। সেই কথাটোৰ পৰা মই বহুত সুখী হৈছিলোঁ। মামাই যি টকা উপাৰ্জন কৰিছিল সেই টকাৰে মোৰ বাবে এযোৰ কাপোৰ কিনি আনি দিছিল। কিন্তু সেই কাপোৰযোৰ অলপ বেলেগ ধৰণৰ আছিল, মানে বহুত চুটি আছিল। মই আজিলৈকে তেনেকুৱা চুটি কাপোৰ পিন্ধিয়েই পোৱা নাই। কিন্তু মামাই যিহেতু ইমান মৰমত আনি দিছিল, সেয়েহে মই নালাগে বুলি ক'বও নোৱাৰোঁ। সন্ধিয়া মামাই ক'বলৈ ধৰিলে যে তুমি আজি সন্ধিয়া সেই কাপোৰযোৰ পিন্ধিবা। মামাই কোৱাৰ কাৰণে মই সেই কাপোৰযোৰ পিন্ধিছিলোঁ। কিন্তু মোক সেই কাপোৰযোৰত বহুত ধুনীয়া লাগিছিল আৰু তাৰপিছত মোৰ সৌন্দৰ্যতা দেখি মামাৰ মনটো বেয়া ফাললৈ ঢাপলি মেলিছিল। কাৰণ মামাই প্ৰায় কাম কাজৰ অজুহাতত মোক চুবলৈ চেষ্টা কৰি গৈছিল, যাৰ পৰা মোৰ এক অদ্ভুত ধৰণৰ অনুভৱ হৈছিল। তেনেকৈয়ে মামাই ৰাতি মোৰ ওচৰলৈ আহি বহে আৰু মোক জোৰকৈ গাখীৰ খাবলৈ কয়। আৰু মই তেনেকৈ গাখীৰ খাই মামাৰ ওচৰতে শুই পৰিছিলোঁ। কিন্তু মই যেতিয়াই ৰাতিপুৱা উঠোঁ, তেতিয়া মোৰ বহুত ভাগৰ লগা যেন অনুভৱ হয়। কিন্তু এই কথাটো মই কাৰোৰে আগত প্ৰকাশ কৰা নাছিলোঁ। এনেকৈয়ে সম্পূৰ্ণ এমাহ পাৰ হৈ গৈছিল আৰু মামাৰ কামো আগতকৈ বহুত ভালকৈ চলিবলৈ ধৰিছিল। মামাৰ ওচৰলৈ কাপোৰৰ বহুত অৰ্ডাৰ আহিবলৈ ধৰিলে। মামাৰ মনোভাৱটো এতিয়া মোৰ প্ৰতি অলপ লেতেৰা হ'বলৈ ধৰিছিল। মোৰ ভিতৰি ভিতৰি খং উঠিবলৈ ধৰিলে। মই যেতিয়া ঘৰলৈ যোৱাৰ কথা কৈছিলোঁ, তেতিয়া তেওঁ কৈছিল যে আৰে নাই নাই, এতিয়া তুমি আহিছাহে, ইমান জল্দি তোমাক যাবলৈ নিদিওঁ। মোৰ ওচৰত মোবাইল ফোনো নাছিল যে মই মাক এই বিষয়ে কিবা এটা ক'বলৈ পাৰিম। যেতিয়া মই মামাক কৈছিলোঁ যে মই মাৰ লগত কথা পাতোঁ, তেতিয়া মালৈ ফোনটো লগাই মোৰ সন্মুখতে মামাই কথা পাতিবলৈ দিছিল। সেইবাবে মই মামাৰ সন্মুখত এইবিলাক কথা পাতিবলৈ নোৱাৰোঁ। এতিয়া এনেকৈ মোৰ দিনবিলাক পাৰ হৈ গৈছিল। এতিয়া মামাই যেতিয়াই বিচাৰিছিল তেতিয়াই মোৰ কোঠালৈ আহি বিচনাত বহিছিলহি। মই এতিয়া বিচাৰিলেও মামাক মোৰ পৰা দূৰলৈ পঠিয়াব পৰা নাছিলোঁ, কাৰণ মই এই ঘৰখনত অকলেই আছিলোঁ। মামাৰ সদায় সেয়াই কাম আছিল,
ৰাতি মোৰ কোঠালৈ অহা আৰু গৰম গাখীৰৰ গিলাচ মোৰ হাতত দিয়া আৰু সেই গাখীৰ খাই মই গভীৰ টোপনিত শুই গৈছিলোঁ। তাৰপিছত মামাই মোৰ লগত কি কৰিছিল সেয়া মই একো গম পোৱা নাছিলোঁ। কিন্তু ৰাতিপুৱা যেতিয়া মই উঠোঁ তেতিয়া মোৰ গাটো বহুত বেয়া লাগি আছিল। এতিয়া এইবিলাক কথাৰ পৰা মই বহুত চিন্তিত হৈ পৰিছিলোঁ। এনেকৈয়ে সময় পাৰ হৈ গৈ আছিল আৰু এদিন সন্ধিয়া মামী ঘৰলৈ উভতি আহিল। সেইদিনা মামা মামী দুয়োয়ে ইজনে সিজনৰ লগত ভালকৈ কথা পতা নাছিল। মোৰ সন্মুখতে তেওঁলোকে এতিয়া তলমূৰ কৰিয়ে ভাত খাই আছিল, যেন তেওঁলোকে ইজনে সিজনক একেবাৰে চিনিয়েই নাপায়। মই ভাত খাই নিজৰ কোঠালৈ বুলি গ'লোঁ আৰু তেতিয়াই ডাইনিং ৰুমৰ পৰা মামা মামীৰ কাজিয়া লগাৰ শব্দ আহিবলৈ ধৰিলে। দুয়ো নিজৰ ভিতৰতে বহুত তৰ্ক কৰি আছিল। মই যেতিয়া মোৰ কোঠাৰ পৰা ওলাই তেওঁলোকৰ সেই শব্দ শুনিবলৈ চেষ্টা কৰিলোঁ তেতিয়া মামাই মামীৰ ওপৰত বহুত খং কৰি আছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে যদি তুমি এয়াই কৰিবলৈ বিচাৰিছিলা তেনেহ'লে মোৰ লগত বিয়া কিয় হৈছিলা? তুমিতো কেতিয়াও সন্তানেই নিবিচাৰা। তেতিয়াই মামীয়ে ক'বলৈ ধৰিছিল যে মই এতিয়া টকা উপাৰ্জন কৰিবলৈ বিচাৰোঁ আৰু টকাৰেহে আমাৰ জীৱনটো চলে। যদি আজি মই সন্তান জন্ম দিবলৈ ঘৰত বহি যাওঁ তেনেহ'লে ঘৰৰ দায়িত্ব কোনে ল'ব? তেতিয়াই মামাই লগে লগে ক'বলৈ ধৰিলে যে কি মই উপাৰ্জন নকৰোঁ নেকি? তেতিয়াই মামীয়ে ক'বলৈ ধৰিলে যে তোমাৰ সেই সাধাৰণ কেইটামান টকাৰে মোৰ জীৱনটো নচলে। নাজানো মোৰ মা দেউতাই কি ভাবি তোমাৰ দৰে মানুহ এজনৰ লগত মোক বিয়া দিলে। সেই কথা শুনি মামাৰ বহুত বেছি খং উঠিছিল। তেওঁলোকৰ মাজত বহুত তৰ্ক হ'বলৈ ধৰিলে। মই এতিয়া দূৰতে থিয় হৈ তেওঁলোকৰ কথাবিলাক শুনি আছিলোঁ। তেওঁলোকৰ এতিয়া কাজিয়াবিলাক দেখি মোৰো ভয় লাগি আছিল, কিন্তু মই তেওঁলোকৰ মাজত সোমাবলৈ বিচৰা নাছিলোঁ। তাৰপিছত মামীয়ে ক'বলৈ ধৰিলে যে তেওঁ কালিয়ে ঘূৰিবলৈ শ্বিলঙলৈ যাব। বহুত দিন একেৰাহে কাম কৰাৰ ফলত তেওঁৰ মনটো অস্থিৰ হৈ পৰিছে। সেইকাৰণে তেওঁ তাত কেইদিনমানৰ কাৰণে জিৰণি ল'বলৈ যাব। সেই কথাটো শুনাৰ লগে লগে মামাৰ খং আৰু বেছি উঠি গ'ল। তেতিয়া মামাই ক'বলৈ ধৰিলে যে বাহ, তোমাৰ ওচৰত তোমাৰ বন্ধু বান্ধৱীৰ লগত ফুৰিবলৈ সময় আছে, কিন্তু মোৰ বাবে তোমাৰ ওচৰত অলপো সময় নাই। সেই কথাটো শুনি মামীয়ে খঙতে নিজৰ কোঠালৈ গুচি গ'ল আৰু মামাই তাতে নিজৰ মূৰত হাতখন দি চকীতে বহি পৰিল। তেওঁ এতিয়া বহুত কান্দি আছিল। মামীয়ে ওপৰলৈ অহা দেখি মই লগে লগে মোৰ কোঠালৈ গুচি আহিলোঁ আৰু বিচনাখনত শুই পৰিছিলোঁ। পিছদিনা মামীয়ে এটা ডাঙৰ বেগ লৈ ঘৰৰ পৰা বাহিৰলৈ গুচি গৈছিল। মই যেতিয়া মামাৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁ নিজৰ মুখত এটা মিছা হাঁহি লৈ মোক চাহ নাস্তা দিলে। মই আজি মনে মনে ব্ৰেকফাষ্ট কৰিছিলোঁ। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে বাকী দিনবিলাকতকৈ মামা আজি বহুত দুখত আছিল। তেওঁ বেছিভাগ সময় কাপোৰ চিলাই কৰি আছিল। কাপোৰ চিলাই কাম বেছিকৈ কৰাৰ বাবে মহিলাবিলাকে সদায় তেওঁৰ ওচৰলৈ আহিছিল, কিন্তু তাৰ মাজৰ এগৰাকী মহিলাই সদায় মামাৰ ওচৰলৈ আহিছিল। তেওঁলোক দুয়োয়ে বহুত দেৰিলৈকে কথাও পাতিছিল। কিন্তু এটা কথা বৰ অদ্ভুত আছিল, মই যেতিয়াই তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ তেতিয়াই তেওঁলোকে কথা পতা বন্ধ কৰি দিছিল। এতিয়া এনেকৈ মামী যোৱাৰ পিছত মামাই সদায় ৰাতি মোক গৰম গাখীৰ দিছিল, যিখিনি খোৱাৰ পিছত মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। আৰু যেতিয়াই মই ৰাতিপুৱা উঠিছিলোঁ তেতিয়া মোৰ গোটেই কাপোৰ তিতি আছিল। এতিয়াতো মামীও ঘৰত নাছিল যে মই এই বিষয়ে মামীক কিবা এটা ক'বলৈ পাৰিম। মামাৰ সদায় এইটোৱেই কাম আছিল যে তেওঁ কাপোৰ চিলাই কৰি পোৱা টকাৰে সদায় বাহিৰলৈ গৈ মোৰ বাবে নানা ধৰণৰ খোৱা বস্তু লৈ আহিছিল আৰু মোৰ বাবে নতুন নতুন কাপোৰো আনিছিল। আৰু মামাই সদায় ৰাতি তেওঁ অনা সেই কাপোৰ পিন্ধিবলৈ জেদ কৰিছিল। তাৰপিছত তেওঁ মোৰ কান্ধত মৰমেৰে হাত বুলাইছিল। মই এতিয়া মামাৰ ব্যৱহাৰবিলাক ভালদৰে বুজিবলৈ ধৰিছিলোঁ। সেইকাৰণে মই এতিয়া নিজেই তেওঁৰ পৰা দূৰে দূৰে থাকিবলৈ লৈছিলোঁ। মই মামাৰ লেতেৰা মনোভাৱ ভালকৈ বুজি উঠিছিলোঁ। সেইকাৰণে মই এই সিদ্ধান্ত লৈছিলোঁ যে আজিৰ পৰা তেওঁ দিয়া সেই গৰম গাখীৰ গিলাচ একেবাৰে নাখাওঁ। ৰাতি যেতিয়া মামাই কোঠালৈ গাখীৰ লৈ আহিলে তেতিয়া মই লগে লগে বাহানা বনালোঁ যে মোৰ গাটো আজি একেবাৰে ভাল নহয়, মই অলপ পিছত গাখীৰ খাম। কিন্তু মামাই মোৰ ওচৰত থিয় হৈ মোৰ ফালে একেৰাহে চাবলৈ ধৰিছিল। হয়তো কেনেবাকৈ তেওঁ মোৰ ওপৰত সন্দেহ হৈছিল। কিন্তু মোৰ ভাগ্য ভাল আছিল যে তেতিয়াই তেওঁৰ ফোনটো বাজিলে আৰু তেওঁ ফোনত কথা পাতিবলৈ কোঠাৰ পৰা বাহিৰলৈ গুচি গ'ল। মই তেতিয়াই লগে লগে গাখীৰ গিলাচ খিৰিকীৰে বাহিৰত পেলাই দিলোঁ। যেতিয়া তেওঁ কোঠালৈ আহিলে তেতিয়া মই খালী গিলাচটো লৈ গাখীৰখিনি খোৱাৰ নাটক কৰিবলৈ ধৰিলোঁ, যাতে মামাৰ এনেকুৱা অনুভৱ হয় যে মই এতিয়াই গোটেই গাখীৰখিনি খাই পেলাইছিলোঁ। গাখীৰ খোৱাৰ পিছত মই সদায়ৰ দৰে গভীৰ টোপনিত শোৱাৰ নাটক কৰিবলৈ ধৰিলোঁ। কিন্তু তাৰ আধা ঘণ্টা পিছতে মামাই মোৰ মুখত ঠাণ্ডা পানী ঢালিবলৈ ধৰিছিল। হয়তো তেওঁ মোক চেক কৰি আছিল যে মই টোপনিত আছোঁ নে নাই বুলি।
মামাৰ এনেকুৱা কাণ্ডবিলাক দেখি মই একেবাৰে স্তম্ভিত হৈ পৰিছিলোঁ। কিন্তু মই তেতিয়াও টোপনিতে থকাৰ নাটক কৰিছিলোঁ, কাৰণ মই আজি আচল সত্যটো জানিবলৈ বিচাৰিছিলোঁ। ইফালে মোৰ ভিতৰি ভিতৰি ভয়ো লাগিবলৈ ধৰিছিল যে মামাই কেনেবাকৈ মোৰ লগত বেয়া কাম কৰিব বুলি। তেতিয়াই মামাই মোৰ কোঠাৰ পৰা ওলাই গ'ল। মই ভাবিলোঁ যে মামা এইটো সময়ত ক'লৈ গ'ল। মই ভাবিবলৈ ধৰিলোঁ যে মই মামাৰ ওপৰত মিছাতে সন্দেহ কৰি আছিলোঁ। কিন্তু মামাই মোক কিয় পানী ঢালি চেক কৰিলে? এতিয়া এনেকৈ মাত্ৰ আধা ঘণ্টা হৈছিলেহে, তেনেতে মামাৰ কোঠাৰ পৰা জোৰ জোৰকৈ হাঁহিৰ শব্দ শুনিবলৈ পালোঁ। সেই হাঁহিটো কোনোবা মহিলাৰ আছিল। মই ভাবিবলৈ ধৰিলোঁ যে মামীটো ঘৰতেই নাই, তেওঁতো ফুৰিবলৈ গৈছে। তেনেহ'লে ৰাতি এই সময়তনো কোন আহিল? মই সেয়া চাবলৈ মোৰ কোঠাৰ পৰা ওলালোঁ, আৰু যেতিয়াই তেওঁলোকৰ খিৰিকীৰে জুমিবলৈ ধৰিলোঁ, তেতিয়া মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। এজনী মহিলাই মোৰ মামাক সাবটি ধৰি তেওঁৰ লগত প্ৰেম ভৰা কথা পাতি আছিল। তেওঁ মামাক কৈ আছিল যে তুমি তোমাৰ পত্নীক এৰি দিয়া, তেওঁ একেবাৰে তোমাৰ যোগ্য নহয়। মইতো তোমাক বাৰে বাৰে কৈ আছোঁ যে তুমি মোক বিয়া পাতি লোৱা, মই তোমাক সন্তানো দিম আৰু আমি একেলগে সুখত বাস কৰিবলৈ পাৰিম। এতিয়া তেওঁলোকৰ সেই কথাবিলাক শুনি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মোৰ ইমানেই খং উঠি গৈছিল যেন মই লগে লগে দৰজাখন ঠেলা মাৰি দিলোঁ। দৰজাখন ভিতৰৰ পৰা ভালকৈ লগোৱা নাছিলে, সেয়েহে ঠেলা মাৰি দিয়াৰ লগে লগে দৰজাখন খোল খাই গ'ল। মামাই মোক দেখাৰ লগে লগে লাজতে তলমূৰ কৰিছিল। মহিলাজনীয়ে ভয়তে কোঠাৰ পৰা দৌৰি বাহিৰলৈ ওলাই গৈছিল। মই তেতিয়াই মামাৰ ওচৰলৈ গৈছিলোঁ আৰু মামাক ক'লোঁ যে মামা আপুনি এইবিলাক কি কৰি আছে? মই মামাক ক'লোঁ যে আপুনি মোক গাখীৰৰ লগত টোপনিৰ দৰৱ দিয়ে আৰু পানী ঢালি মোক চেক কৰে সদায়। সেই কথাটো গম পোৱা দেখি মামাই বহুত লাজ অনুভৱ কৰিছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে পৰী, তুমি মোক ক্ষমা কৰি দিয়া। আচলতে মোৰ তেনেকুৱা একো উদ্দেশ্য নাছিল। মই তোমাক মোৰ সন্তানৰ দৰে মৰম কৰোঁ। এইবিলাক কথা শুনি মই ক'লোঁ যে আপুনি এইবিলাক কিয় কৰিবলগীয়া হ'ল? মামীটো আপোনাৰ লগতে আছে। তেতিয়াই মামাই ক'বলৈ ধৰিলে তোমাৰ মামীয়ে মোক ভাল নাপায়। তেওঁৰ লগত কেইদিনমানৰ আগতে বহুত ডাঙৰ কাজিয়াও হৈ গৈছে। তাৰপিছত মামাই ক'বলৈ ধৰিছিল যে মই এটা সন্তান বিচাৰোঁ, কিন্তু তোমাৰ মামীয়ে কেতিয়াও ডাক্তৰৰ ওচৰলৈ যাবলৈ মান্তি নহয়। তেওঁ সদায় নিজৰ কামকে প্ৰথমে প্ৰাধান্য দিয়ে। তেওঁৰ জীৱনত মোৰ কোনো অস্তিত্বই নাই। তেওঁ আজিলৈকে মোৰ বাবে কেতিয়াও সময় উলিওৱা নাই। মইতো এজন পুৰুষ হয়, মইনো কিমান দিনলৈকে এনেকৈ নিজৰ পত্নীৰ পৰা দূৰে দূৰে থাকিম? যদি তেওঁ নিজৰ জীৱনটোক লৈ এনেকৈ সুখী আছে, তেনেহ'লে ময়ো মোৰ জীৱনক তেওঁৰ পৰা বেলেগ কৰি ল'ম। সেয়া শুনি মই মামাক ক'লোঁ যে মামা, আপুনি ইমান সোনকালে একো সিদ্ধান্ত নল'ব। মামীক অলপ সময় দিয়ক। যদি আপুনি তেওঁক বুজায় আৰু আপোনালোকৰ সম্পৰ্কক অলপ সময় দিয়ে, তেতিয়া চাবচোন তেওঁ নিজেই আপোনাৰ কথাবিলাক মানি ল'ব। মামীয়ে এতিয়া যেনেকৈ বিচাৰিছে তেওঁক তেনেকৈ কৰিবলৈ দিয়ক, কিন্তু আপুনি একো ভুল সিদ্ধান্ত নল'ব। কাৰণ মামীয়েতো আপোনাক এবাৰো কোৱা নাই যে তেওঁ আপোনাৰ পৰা ডিভোৰ্চ বিচাৰিছে বুলি। তেনেহ'লে আপুনি এইবিলাক কিয় ভাবি আছে? তেতিয়া মোৰ মামাই ক'বলৈ ধৰিলে যে পৰী, মই তোমাৰ কথাবিলাক বুজিবলৈ পাৰিছোঁ। মই তোমাৰ মামীক বহুত ভাল পাওঁ, কিন্তু তেওঁ মোক একেবাৰে ভাল নাপায়, কাৰণ মই তেওঁৰ সমান তেওঁৰ দৰে উপাৰ্জন কৰিবলৈ নোৱাৰোঁ। তাৰপিছত মই মামাৰ লগত বহুত দেৰি কথা পাতিলোঁ আৰু তেওঁক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া তেওঁ মোৰ কথা বহুত ভালকৈ বুজি পাইছিল। তাৰপিছত মই মোৰ কোঠালৈ শুবলৈ গুচি আহিলোঁ। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে মই মামাক বহুত ভুল বুজি আছিলোঁ। তেওঁ সঁচাকৈয়ে মোক তেওঁৰ ছোৱালীৰ দৰেই মৰম কৰে। আজি যদি মই সত্য কথাটো নাজানিলোহেঁতেন, তেনেহ'লে নাজানো মোৰ মামাৰ প্ৰতি মোৰ মনত কিমান ভুল ধাৰণা এটা সোমাই গ'লহেঁতেন। ৰাতিপুৱা মই সোনকালেই উঠি ঘৰৰ কাম কাজবিলাক আৰম্ভ কৰিলোঁ, কিন্তু তেতিয়াই ঘৰৰ বেলটো বাজি উঠিল। দৰজাখন খুলিয়েই দেখিলোঁ যে সন্মুখত মামী থিয় হৈ আছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে তেওঁৰ হাতত এটা ফুলৰ থোপা আছিল। মই তেওঁক কিবা সোধাৰ আগতে তেওঁ তৎক্ষণাত মামাৰ ওচৰলৈ দৌৰি গ'ল আৰু তেওঁক ক্ষমা খুজিবলৈ ধৰিলে। এইবিলাক দেখি আমি দুয়ো আচৰিত হৈ পৰিছিলোঁ। তেতিয়াই মামাই ক'লে যে তুমিতো মোক ভালেই নোপোৱা, কিন্তু আজি হঠাতে তোমাৰ এইবিলাক কি হৈ গৈছে? মামীয়ে ক'লে যে মোৰ এতিয়া চকু খোল খালে। মোৰ এজনী বান্ধৱী আছে। তাইৰ ওচৰত টকাৰ কোনো অভাৱ নাছিল। তাইৰ বিয়া এবছৰ আগতেই হৈছিল, কিন্তু তাৰ পিছত তাইৰ শাহু শহুৰ আৰু স্বামীয়ে তাইক সন্তানৰ কাৰণে ফ'ৰ্চ কৰিবলৈ ধৰিলে। যেতিয়া তেওঁলোকে গম পালে যে মোৰ বান্ধৱীজনী বাজি হয়, তেতিয়াই তাইৰ স্বামীয়ে তাইক ডিভোৰ্চ দিলে। এই সকলোবিলাক শুনি মোৰ আপোনালৈ বহুত মনত পৰিবলৈ ধৰিছিল। আপুনি এজন কিমান ভাল ব্যক্তি।
আমাৰ বিয়া হোৱাৰ 5 বছৰ হৈ যোৱাৰ পিছতো মই আপোনাক এটা সন্তান দিবলৈ পৰা নাই। তথাপিও আপুনি মোক আজিলৈকে এৰি দিয়া নাই। আজি ইমান টকা উপাৰ্জন কৰাৰ পিছতো মোৰ বান্ধৱীৰ স্বামীয়ে তাইক এৰি দিলে। এতিয়া মই বুজি পাইছোঁ যে আচলতে টকা পইচাই সকলো নহয়। জীৱনত সম্পৰ্কবিলাকো সমানেই গুৰুত্বপূৰ্ণ। তাৰপিছত মামীয়ে মামাক ক্ষমা খুজিবলৈ ধৰিছিল। সেইবিলাক দেখি মামাৰো মনটো গলি গৈছিল। মামায়ো মামীক ক্ষমা কৰি দিলে। এতিয়া মই মোৰ কোঠাৰ পৰা সকলোবিলাক চাই আছিলোঁ। এতিয়া এনেকৈ তেওঁলোকৰ সুখৰ সংসাৰখন ভাল হৈ যোৱাৰ বাবে মামাই মোক দূৰৰ পৰা ধন্যবাদ জনাই আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।